মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব আৰু সহযোগত আমি সমষ্টিজোৰা পকীপথ নিৰ্মাণ কাৰ্যসূচী লৈছোঁ। যোৱা 26 তাৰিখৰ পৰা অহা 31 তাৰিখলৈকে চলিব। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী। আমি গণকলনি পঞ্চায়তৰ জাজলিয়ালৰ পৰা যোৰহতীয়া শিৱ মন্দিৰলৈ এই 1.5 কিলোমিটাৰ যোৱা পকীপথৰ নিৰ্মাণ কাৰ্যত আমি অংশ ল'ব পাৰিলোঁ। আৰু তেনেধৰণে আজি আমি জামুগুৰিৰ পৰা আৰম্ভ কৰিলোঁ। জামুগুৰিত আৰম্ভ হ'ল, ধলপুৰত আৰম্ভ হ'ল, গণকলনিত আৰম্ভ হ'ল। ইয়াৰ পৰৱৰ্তীত আমি দক্ষিণ নাৰায়ণপুৰ যাম, নাৰায়ণপুৰলৈকে যাম আৰু অহা 31 তাৰিখে অভিযান শেষ হ'ব। আৰু এই কামখিনি আমি আগবঢ়োৱাৰ পাছত আমাৰ বিহপুৰীয়া সমষ্টিৰ 95% সুচল যাতায়াতলৈ যাবগৈ। সেইধৰণে পৰিকল্পনা কৰা হৈছে। আৰু সেইধৰণে আমি অহা আগষ্ট মাহৰ পৰা আকৌ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা চতুৰ্থৰ যিটো 4th ফেজ বুলি কয়, 4th ফেজৰ মাজেদিও আমি আহিম। আমাৰ সমষ্টিত প্ৰায় 90 কিলোমিটাৰ আমি প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাটো পাইছোঁ। সেই কামো আমি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিব পাৰিম। এতিয়া আমি 80% সুচল যাতায়াতলৈ আহি গ'লোঁ, গতিকে আমি 95% যাতে 26লৈ আমি যাব পাৰোঁ, সেইধৰণে পৰিকল্পনা আছে। সেইধৰণে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা সহযোগিতা পাই আছোঁ। আৰু মই আনন্দিত যে এটা পকীপথ পালে ৰাইজে আনন্দিত হয়। ৰাইজে য'তে গৈছোঁ ৰাইজ ওলাই আহিছে, ৰাইজে সকলোৱে আনন্দ কৰিছে। আৰু ৰাইজৰ লগত মুখ্যমন্ত্ৰী মহোদয়ে যিবিলাক ধুনীয়া ধুনীয়া আঁচনি এতিয়া লৈ সাজু হৈছে দিবৰ কাৰণে ৰাইজক মই লগত অন্তৰংগ কথা পাতিব পাৰিছোঁ। মহিলাসকলে অচিৰে তেওঁলোকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা ধন পাব। অৰুণোদয় 3য় পৰ্যায়ৰ প্ৰপত্ৰ ৰাইজৰ হাত পালেহি। অৰুণোদয়ৰ সংখ্যাও এতিয়া বৃদ্ধি হ'ব। আত্মনিৰ্ভৰ অসমৰ 2 লাখ টকা আঁচনি এপ্ৰিল মাহত সাক্ষাৎকাৰ আৰম্ভ হ'ব। সেইখিনিও কথা বতৰা পাতিব পাৰিলোঁ। এইবাৰ যি 25-26 অসম বাজেট হৈছে, এই বাজেটে আমাৰ কৃষক বন্ধুসকলে যি আশাৰ বতৰা কঢ়িয়াই আনিছে। আমাৰ এই বছৰ হ'বলগীয়া আমাৰ যি গ্ৰেজুৱেট, সেই গ্ৰেজুৱেটসকলৰ বাবে অহা এটা বছৰৰ বাবে যি প্ৰেৰণা বঁটা আনিছে, কৃষক বন্ধুসকলৰ ফচলৰ মূল্য বৃদ্ধি কৰা, বাজেটে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী ৰাজ সাহাৰ্য কেনেকৈ চেনিকণ পাব, কেনেকৈ দাইলকণ পাব, কেনেকৈ নিমখকণ পাব, এই আটাইবিলাক কথা বতৰা ৰাইজৰ লগত বিলাই দিব পাৰিছোঁ। আমি আশাবাদী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি যি বিকশিত ভাৰত যাত্ৰা, এই বিকশিত ভাৰত যাত্ৰাই যাতে আমাৰ বিহপুৰীয়াখনকো যাতে বিকশাই তুলিব পাৰোঁ, অসম বিকশিত হয়, ভাৰত বিকশিত যাত্ৰাত যাতে আমি অৰিহণা আগবঢ়াব পাৰোঁ, তাৰ বাবে বিহপুৰীয়াত গাঁৱে গাঁৱে বিকাশ যাত্ৰা, গাঁৱে গাঁৱে পকীপথ যোজনাত আমি অংশ ল'ব পাৰি নথৈ আনন্দিত হৈছোঁ। তাৰ বাবে আকৌ এবাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ গণকলনি জাজুলিয়ালৰ পৰা আন্তৰিক শলাগ আৰু ধন্যবাদ জনাইছোঁ। আজি 6টা পথ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।